নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 16 অক্টোবৰ আৰু এনেবোৰ খবৰ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ অসমত নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা চলাইছে একাংশই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ ঘটনাক লৈ মানুহ যিমান তললৈ যাব পাৰে সিমান তললৈ গৈছে আৰক্ষী ভূমিকাৰ পৰা আদালতৰ ভূমিকালৈ সকলোতে ৰাজনীতি চলিছে এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে এটা মহলে অসমক নিৰ্বাচনৰ পূৰ্বে অশান্ত কৰাৰ চেষ্টা চলাইছে বাক্সাৰ ঘটনা তাৰে এটা অংশ এক সাধাৰণ মানুহে বুজি নাপায় জুবিনৰ আবেগক ৰাজনীতিলৈ ৰূপান্তৰ কৰিব নালাগে জুবিনৰ মৃত্যু কাৰো বাবে আশীৰ্বাদ হ'ব নোৱাৰে একাংশৰ প্ৰচেষ্টা এয়া নিৰ্বাচনলৈ ইচ্ছু কৰিব লাগে বাক্সাৰ ঘটনা অসমৰ মানুহৰ বুকুত লুকাই থকা জুবিনৰ প্ৰতি মৰমৰ প্ৰতি কিন্তু এয়া একাংশৰ বাবে ৰাজনৈতিক মুনাফা এটা সময়ত জুবিনক সমালোচনা কৰা লোকো জুবিনৰ ফেন হৈ পৰিছে একাংশই ভাবি আছে অসমত নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰা এই পৰিৱেশ সৃষ্টি কৰাৰ বাবে উঠি পৰি লাগিছে এটা মহল বাক্সাৰ ঘটনাক লৈ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা খবৰ নিয়ন্ত্ৰণৰ বাহিৰত বাক্সাৰ পৰিস্থিতি ইতিমধ্যে বাক্সাত প্ৰশাসনে জাৰি কৰিলে সান্ধ্য আইন বিএনএছএছৰ 163 নং ধাৰা অধীনত জাৰি কৰা হৈছে সান্ধ্য আইন মুছলপুৰ নিকাছি বাক্সাত সান্ধ্য আইন জাৰি কৰা হৈছে কাৰাগাৰৰ 500 মিটাৰ এলেকাৰ ভিতৰত সমাৱেশত বাধা আৰোপ কৰা হৈছে বাক্সা জিলা কাৰাগাৰত অগ্নিগৰ্ভ পৰিস্থিতি হাজাৰ হাজাৰ লোকে ঘেৰাও কৰিছে কাৰাগাৰখন ধাৰাসাৰ শিলাবৰ্ষণ অব্যাহত ৰাখিছে উত্তেজিত লোকে আৰক্ষী সংবাদ মাধ্যমৰ বাহনত অগ্নিসংযোগ আৰু আক্ৰমণ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা আৰক্ষীৰ গুলীচালনাকো কেৰেপ কৰা নাই প্ৰতিবাদকাৰীয়ে কাৰাগাৰৰ ভিতৰত আশ্ৰয় গ্ৰহণ আৰক্ষী সাংবাদিকৰ বৰ্তমান আহত আৰক্ষী আৰু সাংবাদিকসহ আহত হৈছে একাধিক লোক 15 জনৰো অধিক লোকক আটক কৰিছে আৰক্ষী গুলীচালনাৰ পাছতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পৰৱৰ্তী খবৰ বাক্সাৰ ঘটনাত 3 জন প্ৰতিবাদকাৰী গুলীবিদ্ধ ৰেপিড একশ্যন ফৰ্চে বাক্সাত আৰম্ভ কৰিছে অভিযান সান্ধ্য আইন ভংগ কৰিলেই হ'ব বিপদ বৰ্তমানলৈ 3 জন প্ৰতিবাদকাৰী গুলীবিদ্ধ হোৱাৰ খবৰ পোৱা গৈছে 3 জনৰ ভিতৰত এজনৰ অৱস্থা অতি সংকটজনক আৰক্ষী 3খনকৈ বাহনত অগ্নিসংযোগ কৰিছে প্ৰতিবাদকাৰীয়ে সংবাদ মাধ্যমৰ 2খনকৈ বাহনতো অগ্নিসংযোগ কৰা হৈছে ক্ৰমাৎ অধিক ভয়াবহ হৈ উঠিছে বাক্সাৰ পৰিস্থিতি জুবিনদাক শেষ কৰা পাখণ্ডকেইটাক বাক্সাত থাকিবলৈ নিদিও বাক্সাখন লেতেৰা কৰিবলৈ নিদিও এনেদৰে মন্তব্য কৰিছে প্ৰতিবাদকাৰীয়ে শ্যামকানু সিদ্ধাৰ্থ সন্দীপনক বেলেগ জেললৈ নিয়ক বাক্সাৰ পৰিৱেশ বিনষ্ট নকৰিব এয়া প্ৰতিবাদকাৰী মন্তব্য ইয়াৰ পাছৰ খবৰটো হৈছে 11 জনকৈ প্ৰবাসী অসমীয়াৰ বিৰুদ্ধে বৃহৎ পদক্ষেপ লৈছে টিএমচি নেতা দুলু আহমেদে ছিংগাপুৰ আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ ছিংগাপুৰতো চলিব জুবিনৰ মৃত্যুৰ তদন্ত জুবিন গাৰ্গৰ মৃত্যুক লৈ 11 গৰাকী প্ৰবাসী অসমীয়াৰ বিৰুদ্ধে উঠিছিল অভিযোগ আৰু তাৰ পাছতে এতিয়া এজাহাৰ দাখিল কৰিছে টিএমচি নেতা দুলু আহমেদে মেৰিনা বে এনপিচি থানাত দাখিল কৰা হৈছে এজাহাৰ ছিংগাপুৰ আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ ছিংগাপুৰ আৰক্ষীক তদন্তৰ বাবে জনালে অনুৰোধ দিবলৈছো আন এটা খবৰ 17 অক্টোবৰত জুবিনৰ সমাধিলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী জুবিন গাৰ্গৰ সমাধিত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰিব ৰাহুল গান্ধীয়ে লগতে গৰিমা গাৰ্গকো সাক্ষাৎ কৰিব কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে আনুষ্ঠানিকভাৱে এই কথা জনালে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ভ্ৰমণে জুবিনৰ ন্যায় আৰু অধিক সবল কৰিব বুলিও ঘোষণা কৰা হৈছে দিবলৈছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ 2024 এপ্ৰিলত হ'ব বিধানসভা নিৰ্বাচন 2024 বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ এপ্ৰিলত হোৱাৰ ইংগিত দিলে সিএম অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2024 ভোটগ্ৰহণ হ'ব এপ্ৰিল মাহত নিৰ্বাচন চমু চাপি অহাৰ বাবে এনে ঘটনা সংঘটিত হৈছে জুবিন গাৰ্গৰ মৃত্যু ৰাজনীতিলৈ লৈ গ'ল একাংশই বাক্সা জিলাত যি ঘটনা সংঘটিত হ'ল তাক লৈ এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2024 বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ এপ্ৰিলত হোৱাৰ ইংগিত দিছে মুখ্যমন্ত্ৰীয়ে আন এটা খবৰ বিটিচিবাসীৰ বাবে বৃহৎ ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে প্ৰতিটো ভূমিহীন পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা লগতে PMAY ঘৰ বিটিচিৰ দায়িত্বভাৰ লৈয়ে হাগ্ৰামা মহিলাৰীয়ে আৰম্ভ কৰিলে একশ্যন
প্ৰতিটো ভূমিহীন পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা আৰু প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী PMAY ঘৰ। PMAY ঘৰ লাভৰ বাবে নতুনকৈ কৰা হ'ব ছাৰ্ভে। প্ৰতিটো পৰিয়ালে জিঅ'টেক কৰাৰ বাবে সাজু কৰক নথিপত্ৰ। 18 অক্টোবৰ জিঅ'টেক কৰা অন্তিম তাৰিখ। BTC-বাসীৰ বাবে প্ৰথম কাৰ্যনিৰ্বাহক বৈঠকতে বৃহৎ ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰে। দিব লৈছোঁ আন এটা খবৰ। জুবিনৰ মৃত্যুকাণ্ডক লৈ ছিংগাপুৰ আৰক্ষীয়ে 3 মাহৰ ভিতৰত দাখিল কৰিব চাৰ্জশ্বীট। দিল্লীস্থিত অসম ভৱনত ছিংগাপুৰৰ উপ উচ্চায়ুক্তৰ সৈতে জুবিন গাৰ্গৰ মৃত্যুৰ কাণ্ডক লৈ আলোচনাত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উচ্চায়ুক্ত এলিছ চেঙে জুবিন গাৰ্গৰ মৃত্যুকাণ্ডক লৈ ছিংগাপুৰত পেছাদাৰীভাৱে তদন্ত চলিছে বুলি আশ্বাস প্ৰদান কৰে বুলি সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই লগতে সংবাদ মাধ্যমৰ আগত জনায় যে ছিংগাপুৰ আৰক্ষীয়ে তদন্ত চলি থকাৰ সময়ত কোনো তথ্য ৰাজহুৱা নকৰে। এই কথা আমাক জনাইছে ছিংগাপুৰ উপ উচ্চায়ুক্তগৰাকীয়ে। এই সময়ত ভাৰত তথা অসমবাসীক কিছুদিন অপেক্ষা কৰিবলৈ আহ্বান জনাইছে। ছিংগাপুৰ পুলিচে এমাহৰ ভিতৰত জুবিনৰ মৃত্যুকাণ্ডক লৈ আদালতত চাৰ্জশ্বীট প্ৰদান কৰিব বুলি সদৰি কৰিছে ছিংগাপুৰৰ উপ উচ্চায়ুক্তগৰাকীয়ে। আদালতত যেতিয়া এই প্ৰতিবেদন দাখিল কৰিব তেতিয়া সকলোৰে বাবে ছিংগাপুৰে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিব বুলিও ছিংগাপুৰৰ উপ উচ্চায়ুক্তগৰাকীয়ে জনাইছে বুলি কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰত চলি থকা তদন্তৰ সবিশেষ অসম চৰকাৰক জনাবলৈ অনুৰোধ জনায় ছিংগাপুৰৰ উপ উচ্চায়ুক্তগৰাকীক। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে ছিংগাপুৰে পেছাদাৰীভাৱে তদন্ত কৰি আছে। তেওঁলোকৰ আইনী প্ৰক্ৰিয়া খুবেই কঠিন, সেই কথা সকলোৱে জানে। গতিকে আমি এতিয়া তেওঁলোকৰ বাবে অপেক্ষা কৰিব লাগিব। পৰৱৰ্তী খবৰ। জুবিন গাৰ্গ অভিযুক্তক ৰাইজৰ মাজত মুকলিকৈ এৰি দিয়ক, এই মন্তব্য কৰিছে বাক্সাবাসীয়ে। শ্যামকানু মহন্তসহ 4জনকৈ অভিযুক্ত উপস্থিতিৰ লগে লগে উত্তেজিত হৈ পৰিছে বাক্সাৰ স্থানীয় লোক। বুধবাৰে পুৱা কামৰূপৰ মেট্ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল জুবিনৰ মৃত্যুৰে নাম সাঙুৰ খোৱা 5জনকৈ অভিযুক্তক। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে শ্যামকানু, সিদ্ধাৰ্থ, সন্দীপনসহ জুবিন গাৰ্গৰ 2জনকৈ দেহৰক্ষীক মুছলপুৰস্থিত জিলা কাৰাগাৰলৈ লৈ যোৱা হৈছিল যদিও উক্ত স্থানত পূৰ্বৰে পৰা উপস্থিত আছিল ক্ষুব্ধ ৰাইজ। কাৰাগাৰৰ চৌপাশে বুজন পৰিমাণত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় যদিও শ্যামকানু, সিদ্ধাৰ্থক লৈ অনা বাহনলৈ শিল নিক্ষেপ কৰি পৰিৱেশ উত্তাল কৰি তোলে জনতাই। তাৰোপৰি শ্যামকানু, সিদ্ধাৰ্থক ৰাইজৰ মাজত মুকলিকৈ এৰি দিবলৈও দাবী জনায়। কাৰাগাৰৰ সন্মুখত বহি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুব্ধ ৰাইজে। ইফালে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও ব্যৰ্থ হৈ লাঠিচালনা কৰে। ৰাইজৰ আক্ৰমণত আহত হয় এগৰাকী মহিলা নিৰাপত্তাৰক্ষী। ইতিমধ্যে কেইবাগৰাকী প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে। দিব লৈছোঁ আন এটা খবৰ। জুবিন গাৰ্গ হত্যাৰ 5 অভিযুক্তক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। জুবিন গাৰ্গ হত্যাৰ অভিযোগত জড়িত 5জন অভিযুক্তৰ জেল যাত্ৰা আজি আৰম্ভ হৈছে। জুবিন গাৰ্গ হত্যাৰ গোচৰত CIDয়ে গ্ৰেপ্তাৰ কৰা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা আৰু সন্দীপন গাৰ্গক 14 দিনৰ আৰক্ষী জিম্মাত ম্যাদ পূৰণৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। একে সময়তে জুবিনৰ ভাতৃ সন্দীপন গাৰ্গকো 8 অক্টোবৰত গ্ৰেপ্তাৰ কৰাৰ পিছত হেণ্ডকাফ লগাই আদালতলৈ নিয়া হয় আৰু তেওঁৰো আৰক্ষী জিম্মাৰ ম্যাদ আজি শেষ হয়। আনহাতে 2 দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰো আৰক্ষী জিম্মাৰ ম্যাদ আজি অন্ত হৈছিল। তেওঁলোককো শ্যামকানু, সিদ্ধাৰ্থ আৰু সন্দীপনৰ সৈতে একেলগে আদালতত হাজিৰ কৰা হৈছিল। আদালতে তেওঁলোকক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ কথা আদেশ দিছে।